নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ পৰা, য'ত তেওঁলোকে এটা গ্ৰেড 4 পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰি শেষলৈ চালে গোটেই ডিটেইলছখিনি গম পাব। ক'ত ওলাইছে পষ্ট, কি কোৱালিফিকেশ্যন বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টো ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া পলম নকৰি আমি এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন এডভাৰটাইজমেণ্টখন আহিছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ বৰপেটাৰ পৰা, য'ত তেওঁলোকে যিটো গ্ৰেড 4 পদৰ কথা কৈছিলোঁ, পদটোৰ নাম হৈছে MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফ। ইয়াত অনলাইন যোগে ইমেইল যোগে আবেদন কৰিব লাগিব। ইমেইল আইডিটো দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু ইয়াত আবেদন কৰাৰ কাৰণে CV-খন পঠাব লাগিব, অৰ্থাৎ আপোনাৰ বায়'ডাটাখন। আৰু পাৰ্মানেণ্ট পষ্ট নহয়, কণ্ট্ৰেকচুৱেল পষ্ট হয়। 11 মান্থছৰ কাৰণে থাকিব আৰু 11 মান্থছৰ পাছত ৰিনিউৱেল হ'ব। আৰু লাষ্ট ডেট হ'ল অহা 27 ছেপ্টেম্বৰ। মিনিমাম 9 পাছ কৰিব লাগিব কোৱালিফিকেশ্যনত। বয়সৰ সীমা 21 ইয়াৰ্ছলৈকে 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 38 ইয়াৰ্ছলৈকে। আৰু বৰপেটাৰ ৰেচিডেণ্ট হ'ব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ বৰপেটাৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব। ফিক্স চেলাৰী এটা থাকিব 7,200 টকা। আৰু ৰিনিউৱেল হ'ব বুলি মই অলৰেডি কৈছোঁৱেই। গতিকে যিসকল ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ বাবে আৰু ইলিজিবল হয়, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।